নমস্কাৰ মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি সহজ ৰেচিপি এটা বনাব ওলাইছোঁ। সেয়া হৈছে মই থেকেৰা টেঙা তিয়াই থৈ দিছোঁ। আহকচোন আমি থেকেৰা টেঙা কিহেৰে আৰু কেনেকৈ বনাওঁ। মই এতিয়া থেকেৰা টেঙাখিনি 10 মিনিটমান সময় তিয়াই থৈ দিছোঁ। এতিয়া মই মিক্সিত গুড়ি কৰি ল'ম আৰু তাৰ লগতে দিম মই এটা পিঁয়াজ এটা মই কাটি থৈ দিছোঁ। পিঁয়াজটো মই গুড়ি কৰি ল'ম। এয়া মই টিঙৰা মাছ লৈছোঁ। এয়া মই মাছ এতিয়া ভাজিম। টিঙৰা মাছ সহজতে পোৱা নাযায়, অলপ দিগদাৰ হয়, গতিকে আজি মই পাইছোঁ। আজি মই ৰেচিপি এটা বনাম বুলি ভাবি আছোঁ। হালধি অলপ দিলোঁ। এতিয়া অলপ মই নিমখ দিম। এইখিনি ধুনীয়াকৈ লৰাই ল'ম নিমখ হালধি দি। টিঙৰা মাছ খুব সোৱাদ, খাবৰ কাৰণে ভাল লাগে। মোৰ কেৰাহী গৰম হৈছে। মই এতিয়া তেল দি দিম। তেল গৰম হৈছে, মই মাছকেইটা দি দিম। টেঙৰা মাছ আচলতে টেঙা দি পেলাই খাই গৰম দিনত খুব ভাল। মাছটো টান, গতিকে এতিয়া বহুত গৰম পৰিছে। এতিয়া মোৰ মাছ ভাজি হৈ গ'ল। এতিয়া এয়া মাছ ভাজা তেলেই আছে। ইয়াত মই দিম জলকীয়া দুটা, শুকান জলকীয়া, বগা সৰিয়হ দুটামান, পাঁচফোৰণ দুটা, অকণমান মই কমাই বনাম যেতিয়া মই কমাই দিছোঁ। মই সৰু তেজপাত কাৰণে মই 3টা দি দিছোঁ। অলপ মই হালধি দি দিম। এয়া মই থেকেৰা টেঙা আৰু পিঁয়াজ এটা মই তিয়াই থৈ গুড়ি কৰি ল'লোঁ। এইখিনিও মই এতিয়া ইয়াত দি দিম। থেকেৰা টেঙা আৰু টেঙেৰা মাছ আপোনালোকে যদি বনাই খোৱা নাই, খাবচোন। আৰু গৰম দিনত খুবেই ভাল। এইটো পেচাবৰ কাৰণেও ভাল, প্ৰেছাৰৰ কাৰণেও ভাল আৰু পেটৰ কাৰণেও মানে খুব ভাল। এইটো খাব লাগে। থেকেৰা টেঙাটো খুব ভাল বস্তু। এইটো খুব ঠাণ্ডা কৰি ৰাখে পেটটো। অলপ তেল বেছি হ'ল, কিন্তু আপোনালোকে বেছি তেল নিদিব, কাৰণ টেঙাত বেছি তেল নালাগে। এইটো যদি আপোনালোকে ৰাতিপুৱা তিয়াই থৈ পানীকণো অলপ খাই দিয়ে নিমখ দি পেলাই, আপোনালোকে চাবচোন বহুত আৰাম পোৱা যায়। এতিয়া মই মানে পিঠাগুড়ি অলপ লৈছোঁ। পিঠাগুড়ি মই গুড়ি কৰি ভাজি লৈছোঁ। অলপ মই পানী মিহলাই দি দিম। গুড়িখিনি অলপ পানী লগাই ল'ব লাগিব, নহ'লে গোটা মাৰিব যে। সেইটো কাৰণে মই হেৰি কৰি লৈছোঁ, মিহলাই লৈছোঁ ধুনীয়া কৰি। এতিয়া মই ইয়াত অলপ পানী দি দিম প্ৰয়োজন মতে। টেঙাৰ জোলটো প্ৰায় মানুহৰ প্ৰিয়ই, খাব ভাল পায়, খুব ভাল লাগে। যদি বনাই খোৱা নাই আপোনালোকে এনেদৰে বনাই খাবচোন। এতিয়া মই পিঠাগুড়িখিনি দি দিম। পিঠাগুড়ি দিয়ে আকৌ পটককৈ লৰাই দিব লাগিব, নহ'লে গোট মাৰিব। অলপ সময় লৰাই থাকিব লাগিব, জুইটো অলপ কমাই দি পেলাই। পিঠাগুড়ি নহ'লে আপোনালোকে আলুও দিব পাৰে। মই আলু দিয়া নাই, পিঠাগুড়ি দি দিছোঁ। আলুটো খাই খাই আমনিয়ে লাগিছে দিয়কচোন, সেইটো কাৰণে পিঠাগুড়ি দি দিছোঁ। আঞ্জাটো পনীয়া নহ'বৰ কাৰণে, অলপ গোটা হ'ব তেতিয়া।
অলপ লৰাই দিয়াৰ পিছত আপুনি জুইটো অলপ বঢ়াইও দিব পাৰিব, একো কথা নাই, কিন্তু মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে পিঠাগুড়িটো গোট খাব। এতিয়া মই সোৱাদ অনুসৰি নিমখ, টেঙাত অলপ নিমখটো বেছিকৈ লাগে, আপোনালোকে যিমান পৰিমাণে খায় সেইটো পৰিমাণতে দিব। মই লৰাই থাকিম মাজে মাজে। আপোনালোকৰ যদি মই এনেকৈ বনোৱা ভিডিঅ'টো পচন্দ হৈছে, গতিকে আপোনালোকে ভিডিঅ'টো চাবলৈ নাপাহৰিব, চাই থাকিব। এনে তোলালৈকে মই অলপ ঢাকি দিম। এতিয়া মই অলপ সময় হৈ গ'ল, চাওঁ আহকচোন টেঙাৰ জোল। ধুনীয়া গোটা হৈ গৈছে লাহে লাহে। মই এতিয়া মাছখিনি দিব পৰা হৈ আছোঁ। আপোনালোকে যদি বেছি গোটা খায় ইয়াতকৈও আৰু অলপ সৰহকৈ পিঠাগুড়ি দিব লাগিব। মই কিন্তু বেছি গোটা নকৰোঁ, কাৰণ টেঙাৰ জোলখন খাই বেছি ভাল লাগে। ধুনীয়া কালাৰ উঠিছে। মই মাছ কেইটামান দি দিম ইয়াত। আৰু অলপ সময় মই উতলিব দিম, তাৰপিছত মই টেঙা জোল ৰেডি। আমাৰ এয়া ৰেডি হৈয়ে গ'ল মাছৰ টেঙাৰ জোল। শুনিলে কিবা ভাল লাগে, খাওঁ খাওঁ লাগি যায়, ধুনীয়া হৈছে। এয়া মোৰ হ'লে এতিয়া মই গেছটো অফ কৰি দিম, দি মই বাঢ়িম। বা ধুনীয়া গোন্ধ ওলাইছে আৰু খাবলৈ ভাল হ'ব। আপোনালোকে যদি এনেকৈ বনাই খোৱা নাই, এদিন বনাই খাব। এয়া মোৰ ৰেডি ঠেকেৰা টেঙা আৰু টেঙেৰা মাছৰ জোল। ৰেচিপিটো যদি ভাল লাগিছে চেনেলটো চাব আৰু আগলৈও চাই থাকিব বুলি আশা কৰিছোঁ।